সোৱাদৰে ভৰপূৰ ছাগুৰ খিচিৰি ৰেচিপিলৈ সকলোকে স্বাগতম জনালোঁ। ব্ৰত ইত্যাদিতো এই ছাগুৰ খিচিৰি খাব পাৰি। তাৰ বাবে একাপ ছাগু ভালদৰে পানীৰে ধুই ল'লোঁ 2-3 বাৰ আৰু একাপ পানীৰে 4-5 ঘণ্টাৰ বাবে তিয়াই থ'লোঁ। বেছি পানী নিদিব, পানীটো জোখত হ'লে ছাগুখিনি ধুনীয়াকৈ ফুলি উঠে। এয়া চাওক 4 ঘণ্টাৰ পিছত ভালদৰে ছাগুখিনি ফুলি উঠিলে। এতিয়া আন এখন পেনত 4 চামুচ বাদাম লৈ মচমচীয়া হোৱালৈকে শুকানে ভাজি ল'লোঁ। ভাজা হ'লত ঠাণ্ডা হোৱাৰ পিছত এটা খুন্দনাত লৈ বাদামখিনি খুন্দি পেলালোঁ। একেবাৰে মিহি হ'ব নালাগে, এনেদৰে ৰাফলি খুন্দি ল'লেই হ'ব। এখন পেনত 2-3 চামুচ তেল লৈ এচামুচ জিৰা, এচামুচ সৰিয়হ ফুটাই ল'লোঁ। 2টা কেঁচা জলকীয়া কাটি ল'লোঁ। কেইখিলামান নৰসিংহ পাত দি দিলোঁ আৰু অলপ লৰাই ল'লোঁ। তাতে এটা সিজাই থোৱা আলু সৰু সৰুকৈ কাটি দি দিলোঁ। আলুখিনিৰ লগত অলপ সময় ভাজা হোৱাত জোখ অনুসৰি নিমখ দি দিলোঁ। ধনিয়াৰ পাতৰ পেষ্ট 4-5 চামুচ দি দিলোঁ। এমুঠি ধনিয়া পানী মিহলাই পিচি লৈছিলোঁ। তাতে তিয়াই থোৱা ছাগুখিনিও দি দিলোঁ। আকৌ এবাৰ নিমখ দিলোঁ। আধা চামুচ চেনিও দি দিলোঁ। গোটেইখিনি ভালদৰে মিহলাই পেলালোঁ চামুচৰ সহায়ত আৰু 4-5 চামুচ পানী দি ঢাকোনেৰে ঢাকি কম জুইত 2 মিনিট সময় সিজালোঁ। ঢাকোন উঠাই দেখিলোঁ আৰু অলপ পানীৰ প্ৰয়োজন আছে। আকৌ এবাৰ 4-5 চামুচ পানী দি ঢাকোন মাৰি 2-3 মিনিট সময় কম জুইত সিজালোঁ। তাৰপিছত সাবুদানাখিনি হৈ গ'ল। তাতে শুকানে ভাজি থোৱা বাদামখিনিও দি দিলোঁ আৰু শেষত অলপ নেমু ৰস দি দিলোঁ। চব একেবাৰে এটা এটা হৈ যোৱা সাবুদানাৰ খিচিৰি গৰমে গৰমে পৰিৱেশন কৰিলোঁ। খাবলৈ খুবেই সোৱাদ। এনেদৰে বনাই কেতিয়াবা ব্ৰেকফাষ্ট বা আবেলি চাহৰ লগত খাব পাৰি। ধন্যবাদ।